হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি বাবুৰ লগত এফালে যাবলৈ ওলাইছোঁ আৰু ইমান বেছি ৰ'দ, এনেকুৱা গৰম, কিন্তু মানে কাম এটালৈ যাওঁ, গতিকে নগ'লে নহয়, সেইটো কাৰণে ওলাইছোঁ। আৰু অলপমান বিশালত সোমাই বজাৰো কৰিব লগা আছে, গতিকে ওলাই আহিলোঁ। আৰু মাৰ লগত নৈক থৈ আহিছোঁ যেতিয়া অকণমান মুকলিমূৰীয়াকৈ আহিছোঁ আজি। এনেকৈ বাবু আৰু মই, আগতেতো আমি এনেকৈ ঘূৰিয়ে থাকোঁ প্ৰায়, কিন্তু নৈ মানে হোৱাৰ পৰা অকণমান চিন্তা কৰিব লগা হয় ন তাইক এৰি আহিবলৈ, গতিকে মানে প্ৰায় পৰা নাযায়। কিন্তু আজি আকৌ বহুদিনৰ পিছত এনেকৈ ওলাইছোঁ, মাৰ লগত থৈ আহিছোঁ যেতিয়া নিশ্চিন্ত। কেনেকুৱা ৰ'দ দেখিছে ন বাহিৰত, ভিতৰত আছোঁ কাৰণে গম পোৱা নাই। গ্লাছেদি বাহিৰত দেখাইছোঁ, চাওকচোন। এইকণতে বাবুৱে আচলতে পাম্প কৰিবলৈ সোমাইছিলে মানে চকাত, গতিকে অলপ পৰ ৰৈ দিলোঁ ইয়াতে। তাৰপিছত বতৰটো মানে কেনেকুৱা সলনি হৈ আছে হঠাৎ। এই যদি গৰম দিছে আজি, কাইলৈ আকৌ বৰষুণ, আৰু যিদিনা ৰ'দ দিয়ে ইমান বেছি ৰ'দ দিয়ে। বতৰ সলনিৰ লগে লগে এনেকৈ মানুহৰ জীৱনবোৰো কিন্তু হঠাৎ সলনি হৈ থাকে, নহয় জানো? পৰিস্থিতি সলনি হৈ থাকে, মানুহৰ মনবোৰ সলনি হৈ থাকে, আৰু সময়ৰ লগে লগে মানে জীৱনৰ মানে প্ৰবাহটো সলনি হৈ থাকে ন, কোনফালে কেতিয়া গতি কৰে ঠিক নাই। তেনেকুৱাই আচলতে প্ৰত্যেকৰ ক্ষেত্ৰতে হয়, সময়ৰ লগে লগে সকলো সলনি হৈ থাকে। আৰু এইটোক একচেপ্ট কৰিবই লাগিব, আমি যিহেতু মানুহ নহয় জানো, পৰিস্থিতিৰ দাস, গতিকে যেনেকৈ চলাই দিয়ে সময়ে তেনেকৈ চলিব বাধ্য। আমি কিছুমান কৰিব পৰা আমাৰ হাতত থাকে, কিন্তু চব বস্তুটো আৰু হাতত নাথাকে, নহয় জানো? গতিকে মানে কেতিয়াবা সলনি মানুহো হ'ব লগা হৈ যায় পৰিস্থিতিত পৰি। বাৰু যি কি নহওক, এয়া আহি পালোঁ বিশালত, আৰু এয়া বিশালত আহি বজাৰ কৰিলোঁ। বজাৰ হৈ গ'ল বাৰু। মই মোৰ কাৰণে কেইটামান ড্ৰেছো চাইছিলোঁ, কিন্তু লোৱাহে নহ'লে। গৰমত পিন্ধিব পৰা বুলি ল'ম বুলি ভাবিছিলোঁ, কিন্তু কাপোৰকেইটাও ইমান ভাল নহয়। আৰু যিটো কাপোৰ ভাল আছিলে সেইটো আকৌ মানে বেছি চুটি হৈ যায়। সেনেকুৱা ড্ৰেছো মন নাই, মানে মোৰ ঘৰত পিন্ধিবৰ কাৰণে লাগিছিলে অকণমান কমফৰ্ট কাপোৰ, কিন্তু মানে মন নগ'লে। তাৰপিছত আৰু লোৱা নহ'লে, এয়া হাতত লৈছিলোঁ, এইটো আকৌ থৈ দিলোঁ, দেখিছে নহয়? তাৰপিছত আমি তাৰ পৰা ওলাই লৈ ফুচকা খালোঁ। মানে বাবুৰ লগত আহিলে টাউনত ফুচকা খোৱা হয়েই প্ৰায়, কাৰণ তাৰ মানে ফুচকাটো বহুত বেছি ফেভৰেট হয়। মোৰ ডিঙিৰ প্ৰব্লেম হৈ আছে, দেখিছে ন? এতিয়া মাতটোত মানে ধৰিবই পাৰিছে চাগে, বহুত চৰ্দি। সেইদিনাখন ফুচকা তথাপিও খাইছোঁ, চৰ্দি তেতিয়া পৰাই লাগি আছিলে। ভিডিঅ'টো দুদিন আগৰ হয়, মই আজিহে ভইচ অভাৰ কৰি আছোঁ। কিন্তু এতিয়া আৰু বেছিহে হৈ গ'ল চৰ্দি, মানে ফুচকাত তেতেলী পানী থাকে ন, সেইটো কাৰণে সেয়া খাই দিয়াৰ পিছত আৰু বেছি মানে চৰ্দিটো বাঢ়ি গ'ল। তাৰপিছত আমি দৰং কলেজৰ বেক গেট হৈ এইফালেদি আহিলোঁ। মিছন চাৰিআলি যাব লগা আছে অলপমান কামত, গতিকে এইফালেদিয়ে যাম। আৰু এয়া দৰং কলেজৰ বেক গেটখন। এইখনো চিনাকি, যিহেতু দৰং কলেজতে পঢ়িছিলোঁ। মানে এইবোৰ এটা এটা আৱেগ হৈ পৰে এটা সময়ত, যিহেতু এতিয়া বহুত দিনলৈকে মানে বহুত দিনৰ পৰাই মানে আঁতৰি আছোঁ ন, কিন্তু কলেজখন দেখিলে এটা নষ্টালজিয়া অনুভৱে চুই যায়। তাৰপিছত আমি গন্তব্যস্থল পাই গ'লোঁ, কিন্তু ৰ'দত যে বাহিৰত ওলাব মন নাযায় গাড়ীত। তাৰপিছত আমি তাৰ পৰা ওলাই দিলোঁ, আৰু পেট্ৰল পাম্পত পেট্ৰল ভৰালোঁ, ঘৰ পালোঁ। এইটো কোন হয়? এইটো এইটো কোন হয়? এইটো কোন? মা। মা। আই, তুমি মাক চুমা দিছা? মা দেখোন ইয়াতে আছে, ইয়াতে দিয়া, চুমা দিয়া। থেংক ইউ। ঘৰ আহি পালোঁ দেই, আৰু আহি পাই অকণমান ৰেষ্ট লৈছোঁ। নৈৰ লগতো লাগি আছোঁ। এই তাইক জলপান খুৱাইছিলোঁ, মোৰ ইয়াতেও লাগি আছে। তাৰপিছত তাইৰ লগতে বহি আছোঁ আৰু ফেনখন চলাই, ইমান বেছি গৰম। যদি আজি কামটো হয়, এতিয়া মই মাৰ মোবাইলত লৈছোঁ দেই ভিডিঅ'খিনি, তাৰমানে তাই মোৰ মোবাইলটো লৈ এইবিলাক কৰি আছিল যে, সেইখিনিকে দেখাবৰ কাৰণে। নাখায় ধুনু, চোলা নাখায়। অক তোমাৰ হাতত অক লাগিছে দেখোন, মুচি দিয়া। মুচি দিয়া, মুচি দিয়া। মোৰ কাপোৰত, ইয়াতে মুচি দিয়া। গুড গাৰ্ল। চাফা হৈ থাকিব লাগে ন, অকলে এৰিছে তাইক। কাপোৰ চাপোৰ পিন্ধোৱা নাই, মানে বৰ গৰম পাই যে, এনেই ঘৰতে আছে, সেইটো কাৰণে আৰু পিন্ধোৱা নাই। গেঞ্জি এটা অথনি পিন্ধি আছিলে, তাৰপিছত লেতেৰা কৰিলে, সেইটো কাৰণে মানে খুলি পেলালোঁ আৰু। বাৰু আকৌ তাৰপিছত নৈক মায়ে দুফালে দুডাল টিকনি বান্ধি দিছে, চাওক। আজি প্ৰথমবাৰৰ কাৰণে মোৰ মানে খুব হাঁহি উঠি আছিলে তাইক দেখি লৈ, আৰু তাই নিজেও নিজকে দেখি মানে হাঁহি আছিলে। মানে দেখিছে যে ফ্ৰণ্ট কেমেৰাত। তাৰপিছত আৰু মুখত যে খাই আছে, সিজোৱা কঁঠাল গুটি দালিত দিয়া হৈছিলে, তাইক ধুই লৈ দিয়া হৈছে। হেল্ল', গুড মৰ্ণিং।
আজি আকৌ নেক্সট ডে লগ পাইছোঁ আপোনালোকক আৰু ৰাতিপুৱাই দেউতাই ৰাখিছে মাছ মাছ মানে ইয়াতে বোলে জীয়া চন্দা মাছ এটা আনিছিলে ডাঙৰ প্ৰায় 1 কেজিৰে অকণমান কম আছিলে কিবা 900 গ্ৰাম নে কিবা দেউতাইহে কৈ আছিলে দেই মই সেইটো কাৰণে ইমান ডিটেইলছত কৈ আছোঁ আৰু তাৰপিছত সৰু যে চানা মাছ বুলি যে কয় সৰু মাছবোৰ সেইবোৰো ৰাখিলে মায়ে আধা কেজি আজি তাৰমানে আইতাহঁত অহা কথা আছে সেইটো কাৰণে মাছ ৰাখিছে আৰু দেওবাৰো হয় আৰু চাগে কিবা আনা হ'ব মাংস চাংস ৰাতিপুৱাই তেনেকৈ গ'ল সময়খিনি আৰু নয়ে যে দেখিছে নহয় এয়া মোবাইলত চাই লৈ হাঁহি আছে কাৰ্টুন তাই মানে মোবাইলটো চোৱাৰ পৰা মই বচাব নোৱাৰিলোঁ আৰু আচলতে সৰু বাচ্ছাকতো মোবাইল দিব নালাগে কিন্তু উপায় নাই তাই মাৰ লগত থকা সময়ত মাজে মাজে চাই মানে আৰু খুব এনজয় কৰে হাঁহি থাকে মায়ে মাছ ভাজিছিলে এয়া মাছ যে ৰখা হৈছিলে তাৰে 1 পিচ মাছ ল'লোঁ মই ৰাতিপুৱাতে গা পা ধুলোঁ কিন্তু দুপৰীয়া এতিয়া আকৌ এবাৰ চুলিখিনি ধুই দিলোঁ মই চুলিত আজি হেনা কৰিছিলোঁ মানে আৰু এনেকৈ ফ্ৰাই মাছ খাই মই ভাল পাওঁ কেতিয়াবা মানে খোৱা হয় তেনেকৈ বনাই থকাৰ পৰা মানে ভাজি থোৱা মাছখিনিৰ পৰা গতিকে 1 টুকুৰ লৈ আহিলোঁ ভালকৈ ভাজা হৈছিলে ডাঙৰ মাছ এনেকৈ ভাল পাওঁ ভাজা মাছ খাই তৰকাৰীত নহ'লেও কথা নাই কিন্তু ভাজা মাছ পিছ মানে খোৱা যায় প্ৰায় আৰু সেইটো কাৰণে লৈ আহি এয়া খাই আছিলোঁ আৰু নৈকো অকণমান খুৱাই দিছিলোঁ বাৰু কিন্তু তাই ভাল নাপায় মুখৰ পৰা উলিয়াই দিয়ে তাৰপিছত আইতাহঁত আহি পালে আইতাহঁতে তাইলৈ এটা আনিছিলে ললিপপ মানে এইবিলাক বস্তু দিবই নালাগে দেই বাচ্ছাক মই ভিডিঅ'ত দেখাই আছোঁ হয় কিন্তু উপায় নাই মানে কিছুমান বস্তু যে এৰাব খুজিও মানে ৰখাব নোৱাৰি তেনেকুৱা হৈ যায় এতিয়া তাইক হাতত দিলে এতিয়া তাই সেইটো খুলি দিবলৈ কান্দা কাটা লগাইছে গতিকে খুলি দিলোঁ 2 চেলেকা খাই বাৰু পেলালে হাতৰ পৰা তাৰপিছত ময়ে নিজে নি থৈ দিলোঁ কিন্তু এয়া তাই খাই থকা সময়তে নিজেও খাই মোমায়েকে খোজোতে অকণমান খুৱাইও দিছে যোনে খুজিলেও দিয়ে বাৰু দেই এনেকৈ মুখত লগাই তাৰপিছত মানে খুব ভাল পালে আইতা আহিছে যে আইতাক তাই বহুত দিনৰ পিছত আহিলেও চিনি পায় মানে বহুত বেছি ভাল পায় তাৰপিছত এই আইতাৰ লগত এয়া ললিপপটো লৈ খেলি থকাৰ মুহূৰ্তখিনিও অকণমান কভাৰ কৰিলোঁ ইয়াতে থাকি যাওক বুলি আৰু ভইচ অভাৰত মোৰ মাতটো একেবাৰে অৱস্থা বেয়া হৈছে গম পাইছে বহুত বেছি চৰ্দি মানে এইটো বতৰত যে চৰ্দি লাগিলে বৰ অসুবিধা হয় মানে গৰম দিনত সেয়া আৰু তাৰপিছত আইতাৰ সৈতে খেলিলে দিনটো আইতাহঁত যিহেতু সন্ধিয়া যাবগৈ মই জামু অলপমান উলিয়াই আনিলোঁ গোটেইকেইটাই খালোঁ অকণ নৈকো অকণমান দিলোঁ কিন্তু তাই আৰু সেয়া খাবলৈ শিকিহে আছে নতুনকৈ আধা পেলাই আধা খাই তেনেকৈ তাৰপিছত অকণমান ধেমালি দেই নৈৰ ৰিয়েকশ্যনটো চালোঁ ধুনুৱে মোক জোকালে এনেকৈ মানে মাৰিব খোজাৰ এক্টিং দিলে তেতিয়া তাই আইতাক লগাইছে মানে মোক মাৰি আছে আইতাক কৈ আছে বচাবলৈ মানে এইবোৰ চাই ভাল লাগে ন এনেকৈ কিবাকিবি খেলাবোৰতে মাজতে মানে সময়খিনি পাৰ হ'ল সেয়া দিনটো ভাল লাগিলে আৰু আইতাহঁতো আছিল যিহেতু তাৰপিছত আমাৰ আজি সন্ধিয়া অকণমান ওলাই যোৱাৰ প্লেনিং আছিল তাৰপিছত আমি ওলাই আহিলোঁ ভাত পানী খাওঁতেও যিহেতু দেৰি হৈছিলে গতিকে ওলাই আহোঁতেও দেৰি হ'ল আৰু সন্ধিয়া ওলাই আহিছিলোঁ যে দেওবাৰ যদিও চাওক কিমান বেছি ভিৰ তেজপুৰত আচলতে দেওবাৰে গোটেই টাউনে বন্ধ থাকে কিন্তু এই শ্বপিং মলবোৰ যে ইমান বেছি হ'ল সেইটো কাৰণে মানে মানুহবোৰ আহি থাকে ন তাতে আকৌ চিনেমা এতিয়া অসমীয়া চিনেমা এখনো লাগি আছে নহয় ভাল সেইখনৰ কাৰণেও চাগে ভিৰ হৈছে দেওবাৰৰ সন্ধিয়া সময় এইটো টাইমতে থাকে ন শ্ব'বোৰ তেনেকুৱাও হ'ব পাৰে বাৰু যি কি নহওক আজিৰ ভিডিঅ'টো ইমানতে সামৰিম কিন্তু নেক্সট ভিডিঅ' নহয় আপোনালোকে একেবাৰে স্কিপ নকৰিব দেই এটা ধামাকা খবৰ দিবলৈ আছে আপোনালোকক একদম বহুত ডাঙৰ শ্বকিং নিউজ এটা দিম মানে ভিডিঅ'টো কিন্তু চাবই দেই নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই